আজি ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী সমগ্ৰ ৰাজ্যতে শিল্পীগৰাকীক স্মৰণ নগাঁও জিলাৰ পৌৰসভাৰ অমৃত কাননতো ডক্টৰ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই মাল্যাৰ্পণ কৰে ডক্টৰ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তিত শিল্পীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন তুলিকাৰে নৰূপত সজাই তুলিবলৈ চেষ্টা প্ৰতিযোগী শিল্পীসকলৰ জিলা প্ৰশাসনৰ উদ্যোগত আপোনালোকে ইতিমধ্যে মাল্যাৰ্পণ কৰিলে আৰু ৰং তুলিকাৰে আপোনালোকে ইতিমধ্যে এখনি চিত্ৰ অংকনৰ ব্যৱস্থা কৰা হৈছে কি ক'ব আজি এই দিনটোত আজি আমাৰ নগাঁৱৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আৰু এই দিনটোত গোটেই বৰ্ষজোৰা কাৰ্যসূচীৰে এয়া মাত্ৰ আৰম্ভণি যোৱাকালি ৰাতি আপোনালোকে দেখিছে চাগে অহোৰাত্ৰি আমাৰ নগাঁৱৰ সাংস্কৃতিক প্ৰেমী ৰাইজ সংগীতজ্ঞ তথা বাদ্যযন্ত্ৰী তথা শিল্পীসকলে একত্ৰিত হৈ অহোৰাত্ৰি এটা সুন্দৰ অনুষ্ঠান তেওঁলোকে পাতিছে আৰু সেইদিন যোৱা ৰাতি আমাৰ সেই কুঠৰীস্থিত ভূপেনদাৰ সেই ঘৰটো চৰকাৰে ক্ৰয় কৰিছে আৰু সেই 7 বিঘা মাটি ক্ৰয় কৰিছে যাৰ জৰিয়তে আমাৰ আশা যে অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা এটা সাংস্কৃতিক প্ৰকল্প চাগে তাত হ'ব আৰু ইয়াৰ লগতে আজিৰ এই উদযাপনৰ যি আৰম্ভণি গোটেই বছৰটো নগাঁওবাসী ৰাইজে এই উদযাপনত অংশগ্ৰহণ কৰিব নানান কাৰ্যসূচী হাতত লোৱা হৈছে মই সকলোৰে সহায় সহযোগ বিচাৰিছোঁ আজি গোটেই দিনটো সমগ্ৰ নগাঁৱৰ চুকে কোণে যিখিনি আমাৰ কাৰ্যসূচী পালন কৰা হ'ব সেই তেওঁলোক সকলোলৈকে মই শুভেচ্ছা শুভকামনা জনাইছোঁ আৰু পুনৰবাৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি গধূলি নগাঁওবাসী ৰাইজে যদি দুগছি প্ৰদীপ ভূপেনদাক স্মৰণ কৰি নিজৰ পদূলিমুখত তথা নিজৰ ঘৰৰ আগত যদি লগায় তেতিয়াহ'লে আমি নথৈ সুখী হ'ম তেওঁলোক সকলোকে মই কাতৰভাৱে অনুৰোধ কৰিছোঁ পুনৰবাৰ সকলোকে মই শুভেচ্ছা শুভকামনা জনাইছোঁ এয়া মাত্ৰ আৰম্ভণি এই গোটেই বছৰটো নগাঁও কোনো ধৰণে সমগ্ৰ দেশৰ লগত খোজ মিলাই কোনো ধৰণে পিছ পৰি আমি নাথাকোঁ আমি বহু আপোনালোকে দেখিব এনে কাৰ্যসূচী হাতত ল'ম য'ত ভূপেনদা আমাৰ বাবে অমৰ কিন্তু অকল নগাঁও বা অসমতে নহয় বিশ্বৰ প্ৰেক্ষাপটত লৈ যাবলৈ ভূপেনদাক আৰু তেওঁক মানুহৰ মাজলৈ লৈ যাবলৈ নগাঁওবাসী ৰাইজে চেষ্টা কৰিব আমাৰ লগত নগাঁও জিলা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই শুভক্ষণত আমি তেখেতক এই এটা পুষ্পাঞ্জলি বা শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি ইয়াতে সমবেত হৈছোঁ আৰু ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো হৈ গৈছে আমাৰ নগাঁও জিলাৰ যিসকল শিল্পী আমি তেখেতসকলক এখন কেনভাছত তুলিকাৰে ফটো আঁকি তেখেতক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ তেখেতৰ এই শুভক্ষণত আমি সকলোৱে সমবেত হৈ তেখেতক মানে যি আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰ্যসূচী হাতত আমি লোৱা হৈছে তাৰ কাৰণে আমি আমাৰ বিশেষকৈ আমাৰ উপায়ুক্ত মহোদয়ক ধন্যবাদ জনাইছোঁ নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল এনি 24/7